হেল্ল' এভৰিৱান, আজি আপোনালোকক ৰাইচ বিয়াৰ মানে সাজ বনোৱা পদ্ধতিটো দেখুৱাম বুলি ভাবিছোঁ। সাজ যিহেতুকে আমাৰ সমাজৰ পৰম্পৰাগত নিচাজাতীয় দ্ৰব্য নহয় জানো। প্ৰথমতে এয়া 4 কেজি বৰা চাউল লৈছোঁ। চাউলখিনি প্ৰায় 2 ঘণ্টামান তিয়াই থৈছোঁ। যিহেতু সাজখিনি আজি চেৱা দিয়া বুলি কয় যে তেনেকৈ বনোৱা হ'ব। আজি কিন্তু জুইকুৰা বাহিৰতে ধৰিছোঁ, কাৰণ এইখিনি সাজ আমি ঘৰতে এনেই খোৱা হ'ব। এয়া প্ৰথমতে তলত জুই, তাৰ ওপৰত এটা পানীৰ বটুৱাটো তিয়াই লোৱা গামোচা এখন মেৰিয়াই লোৱা হৈছে আৰু তাৰ ওপৰত ফুটা কেৰাহী এটাত চাউলখিনি দি দিয়া হ'ল। এতিয়া তাত ঢাকনি দি দিবৰ বাবে কলপটুৱা ব্যৱহাৰ কৰিছোঁ। এতিয়া প্ৰায় আধা ঘণ্টামানৰ পিছত চাউলখিনি অলপ লৰাই দিয়া হৈছে। ফাইনেলি ভাতখিনি ভালদৰে সিজাৰ পিছত চেৱা দিয়া ভাত তৈয়াৰ হৈ গ'ল। এতিয়া ভাতখিনিত অলপ ঠাণ্ডা পানী ছটিয়াই ঠাণ্ডা কৰি লোৱা হৈছে। তাৰপিছতে এয়া দেখিছে সাজৰ পিঠা। বহুতে সাজৰ গুটি বুলিও কয়। ইয়াক বিশেষকৈ বিভিন্ন ধৰণৰ ইনগ্ৰিডিয়েণ্টছ দি বনোৱা হয়, বিশেষকৈ পিঠাগুড়ি দিয়া হয়। এতিয়া গুটিখিনি ধুনীয়াকৈ মিহি কৰি লোৱা হৈছে। ভাতখিনি তেতিয়া সানিবলৈ সুবিধা হয় আৰু ভাতখিনি যেতিয়া পিঠাখিনি সানি থাকিব তেতিয়া অলপ ঠাণ্ডা পানী ব্যৱহাৰ কৰা হয়। তেতিয়া বৰা চাউলৰ যোনটো আঠা সেইখিনি অলপ পাতল হৈ যায়। সাজৰ পিঠাখিনি ভালদৰে সানি লোৱাৰ পাছত এতিয়া ইয়াক ষ্ট'ৰ কৰি ৰাখিব লাগিব। ষ্ট'ৰ কৰি ৰাখিবলৈ মাটি কলহ হৈছে উপযুক্ত পাত্ৰ, কিন্তু এতিয়া আমাৰ ঘৰত নাই যিহেতুকে এনেকুৱা টিঙতে আমি ষ্ট'ৰ কৰি ৰাখিব লাগিব। এইখিনি এতিয়া ঠাণ্ডা দিনত বনোৱা হৈছে বাবে ইয়াক 1 মাহ বা 1.5 মাহ দিন ৰাখিব লাগিব, কিন্তু গৰম দিন হ'লে মানে 20 দিনতে ইয়াক খাব পাৰি। এতিয়া প্ৰায় 2 মাহৰ পিছত নেচেপাকৈ ৰহি অলপ উলিয়াই লৈছোঁ। সাজতকৈ কিন্তু ৰহিকণ খাই বেছি ভাল লাগে দেই ৰাইজ। এতিয়া মোৰ অন্য এটি ভিডিঅ'ত পুনৰবাৰ লগ কৰাৰ কাৰণে আজিলৈ বাই।